যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওঁ আজিৰ বাতৰি। 22 ডিচেম্বৰ দেওবাৰে বিশিষ্ট চিকিৎসক সমাজকৰ্মী ডক্টৰ নাজৰিন বেগমৰ উদ্যোগত আৰু মহবন্ধা মেডিচিন চেণ্টাৰৰ সহযোগত আয়োজন কৰা হয় এটি বিনামূলীয়া চিকিৎসা শিবিৰ। নিউজৰ এক ৰিপৰ্ট। মহবন্ধা মেডিচিন চেণ্টাৰ আৰু যোৰহাটৰ এখনি আগশাৰীৰ ডেণ্টেল ক্লিনিক MF ডেণ্টেল ক্লিনিকৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এটি বিনামূলীয়া চিকিৎসা শিবিৰ। উক্ত চিকিৎসা শিবিৰত বহুসংখ্যক ৰোগীক স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ পাতি প্ৰদান কৰা হয়। থেংক ইউ ক'ব বিচাৰিছোঁ এণ্ড প্ৰাথমিক বিদ্যালয়কো থেংক ইউ ক'ব বিচাৰিছোঁ যিহেতু মোক আমন্ত্ৰণ দিছে। এণ্ড য়েছ, ভাল লাগিছে, খুবেই ভাল লাগিছে। আৰু চাব পোৱা গৈছোঁ কি ইয়াৰ যিমানে মানুহসকল আছে তেওঁলোকে মানে অৰেল হাইজিনৰ কথা ইমান ভালছে নাজানে। ইমান দিনৰ পৰা তাহাঁতৰ দাঁত বিষ হৈ আছে, বাট দে হেভ নেভাৰ বিন টু এনি ডক্টৰ। ইভেন গভৰ্ণমেণ্ট হস্পিটেলতো তাহাঁতি যাই কিনে কেতিয়াও ট্ৰিটমেণ্ট या फिर চেকআপ কৰোৱা নাই। তো ভাল লাগিছে, যোনকেইজন মানুহে কেতিয়াও ডক্টৰৰ ওচৰত যোৱা নাই, ডেণ্টেলৰ একো কথাই নাজানে কি দাঁতৰ এনেকুৱা দৰৱ খাব লাগে या फिर কি। তো তেহেঁতলোকক মই চেকআপ কৰিছোঁ। এণ্ড ভাল ইনিচিয়েটিভ হয়। তেওঁৰ এটা চেণ্টাৰ আছে, মেডিকেল চেণ্টাৰ আছে। এণ্ড দেন আফটাৰ ডেট তো ইমান মানে ৰাজ্যৰ কথা ভাবিছে, মানে জেনেৰেল পাব্লিকৰ কথা ভাবিছে, সেইটো ইটছ ৰিয়েলি গ্ৰেট। উক্ত চিকিৎসা শিবিৰটি সফলভাৱে সামৰণি পৰাত বিশিষ্ট চিকিৎসক নাজৰিন বেগমে উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰে। এই যোৰহাটৰ এই পিছপৰা অঞ্চলটো চিকিৎসাৰ ক্ষেত্ৰত একেবাৰে পিছপৰাকৈ, এইটো চিন্তা কৰি আমি প্ৰত্যেক বছৰে বিভিন্ন চিকিৎসাৰ কাৰণে আগবাঢ়িছোঁ। এইবাৰ যোৰহাটৰ অভিজ্ঞ দন্ত চিকিৎসক ডাক্তৰ নাজৰিন বেগমক লগত লৈ আমি এটি শিবিৰ আয়োজন কৰিছিলোঁ। এই শিবিৰত ৰাতিপুৱা 10টাৰ পৰা প্ৰায় শতাধিক ৰোগী এতিয়ালৈকে দেখুওৱা সম্পন্ন হৈছে। আৰু ভৱিষ্যতেও এই অঞ্চলটোৰ প্ৰতি এখেতে আহি চিকিৎসা আগবঢ়াব বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আৰু এই অঞ্চলটোৰ চিকিৎসাৰ ক্ষেত্ৰত যিকোনো এনেকুৱা কেম্প পিছলৈ পাতিবলৈ আমি ঠিক কৰি থৈছোঁ। অনত ৰাইজৰ সুবিধাৰ্থে এনেকুৱা সেৱা আগবঢ়াবলৈ আমি শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।